আগৰ ক্লাছত যে আমি বিষয় আৰম্ভ কৰিছিলো সেইটো হৈছে আমি overall যিটো introduction গৱেষণা কি হয় psychological research বুলি ক'লে কি বুজা যায় তাৰ ওপৰত আমি আলোচনা কৰি আছিলো তো এতিয়া আজি আমি আৰম্ভ কৰিম হেৰি steps in research ঠিক আছে যেতিয়া আমি গৱেষণা কৰো তো গৱেষণাৰ সময়ত আমি কোনটো স্টেপ ফলো কৰো ঠিক আছে এতিয়া যেতিয়া আমি ৰিসাৰ্চ এটা কৰো আমি জিটি ধৰণে কৰি দিব নোৱাৰো ঠিক আছে তাৰে পুৰা এটা পুৰা সিস্টেম আছে যে এনেকে কৰিব লাগে এতিয়া প্ৰথম গৱেষণা আৰম্ভ কৰ পৰা কৰিম আৰম্ভ আমি কৰিম যে আমাৰ যিটো বিষয়বস্তু হয় বিষয়বস্তুটো বাছনি কৰাৰ পৰা আৰম্ভ কৰিম যে আমি মই ভাবিলো যে এটা কাম কৰো যিটো এই কৰ্পোৰেট ওয়াৰ্ল্ড হয় আজিকালি সবে এনেকে প্ৰাইভেট সেক্টৰত সোমাই আছে প্ৰাইভেট জব কৰি আছে তেওঁলোকৰ কেনেকুৱা কি তাৰে অলপ সাগে মই চাব পাৰো ঠিক আছে এটো মোৰ এটা কি হল এটা জেনাৰেল আইডিয়া জেনাৰেল বিষয়বস্তু ঠিক আছে তো তাৰ পিছত এতিয়া মই যেটা ভাবিলো যাও ঠিক আছে প্ৰাইভেট এমপ্লয়িজৰ সাম কিন্তু কি সাম তো তেতিয়া মই লাহে লাহে কি কৰিব লাগিব বস্তুটো সৰু কৰি আনিব লাগিব সব বস্তুটো আমি এটা গৱেষণাৰ আন্ডাৰত কৰিব নোৱাৰো হয়নে গতিকে আমি আৰু সৰু কৰিব লাগিব সৰু কৰিব হলে আমি কি কৰিম আমি ভাবিলো যে হেৰি কৰো সুপাৰভাইজাৰ সাপোৰ্ট মানে অৰ্থাৎ ডাঙৰ পজিশনত যোন আছে যে ধৰি লওক ম্যানেজাৰ executive manager executive committee board of directors তেনেকুৱা ধৰণৰ মানুহবোৰে যেতিয়া সাপোৰ্ট দিয়ে যেতিয়া সহায় কৰে তেতিয়া এই তল যিবোৰ আমাৰ অকনমান লোৱাৰ ৰেংকৰ তলৰ ৰেংকৰ যিবোৰ মানুহ আছে তেওঁলোকে কিমান ভাল পারফর্ম কৰে জবটো ঠিক আছে তো তাৰে ওপৰত আমি সাম বুলি ডিসাইড কৰিলো তো এই দুটা ভেৰিয়েবল কি হ'ব ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কোনটো হ'ব ইন্ডিপেন্ডেন্ট ভেৰিয়েবল হ'ব আমাৰ যে আমি যে ঠিক কৰিলো যে সুপাৰভাইজাৰে সাপোৰ্ট কিমান কৰিব হেতু ইন্ডিপেন্ডেন্ট ভেৰিয়েবল আৰু সুপাৰভাইজাৰে সাপোৰ্ট কৰাৰ কাৰণে পারফরম্যান্স সাপোৰ্ট কৰা বা নকৰা কাৰণে পারফরম্যান্স বাঢ়িব পারফরম্যান্স কমিব হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব হেতু কি হয় ডিপেন্ডেন্ট ভেৰিয়েবল হয় ওকে ঠিক আছে তো হৈ গ'ল আমাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল ডিপেন্ডেন্ট ভেৰিয়েবল তো আমি আমাৰ টপিকটো অলমোস্ট হৈ গ'ল কিন্তু এতিয়াও আমাৰ ক্লিয়াৰ হোৱা নাই টপিকটো যে কোড সাম কি কৰিম গোটে অসমখনত সাম নে গোটে গুৱাহাটীত সাম নে কেইখনমান ডিস্ট্ৰিক্ট লৈ সাম তো তেনেকে কি হ'ব আমি কমাই আমি ন্যাৰো ডাউন কৰি এটা পুৰা স্পেসিফিক টপিকলে ওকে তো এইটো হৈছে আমাৰ প্ৰথম স্টেপ যে আমাৰ প্ৰথম আমি একদম জেনাৰেল দি স্টাৰ্ট কৰো ওকে জেনাৰেল টপিক এটা দি স্টাৰ্ট কৰো তাৰ পিছত আমি কমাই লাহে লাহে আমি সৰু টপিক এটালে যে মানে পুৰা স্পেসিফিক ক্লিয়াৰ যাতে কোনোবাই পঢ়িলে গম পাই যে ও গুৱাহাটীত এই ৰিসাৰ্চটো কৰিছে গুৱাহাটীৰ প্ৰাইভেট কোম্পানীজ যিখিনি আছে তাৰে ওপৰত এই ৰিসাৰ্চটো কৰিছে আৰু কিহৰ ওপৰত ৰিসাৰ্চ কৰিছে যে সুপাৰভাইজাৰ সাপোৰ্ট আৰু এমপ্লয়ি পারফরম্যান্সৰ ওপৰত কৰিছে ঠিক আছে তাৰ পিছত আমি অকল টপিকটো কৰিলেই নহব ঠিক আছে টপিকটো আমি ভাবি উলালেই নহব আমি ৰিভিউ অফ লিটাৰেচাৰ কৰিব লাগিব এটা ৰিভিউ অফ লিটাৰেচাৰ কি হয় আমি যেনেকে এই টপিকটো লৈছো এনেকুৱা ধৰণৰ ৰিলেটেড বা এনেকুৱা ধৰণৰ একদম সিমিলাৰ একে
টপিক বেলেগেও কৰিব পাৰে তো কিমানখিনি কৰিছে যে অকল মতা মানুহৰ ওপৰতে কৰিছে নেকি মহিলাখিনিক এৰি গৈছে নেকি নাই ট্ৰান্সজেন্ডাৰ ইনক্লুড কৰা নাই নেকি তো এই কি কৰিছে কি কৰা নাই ৰিচাৰ্চ গ্যাপ কিমান আছে ৰিচাৰ্চ গ্যাপ কিমান আছে এই গোটেইখিনি বস্তু কি হয় আমি কিহৰ যোগেৰে বিচাৰি পাওঁ আমি ৰিভিউ অফ লিটাৰেচাৰৰ যোগেদি বিচাৰি পাওঁ আগতে কি হৈছিলে আগতে ৰিভিউ অফ লিটাৰেচাৰৰ কাৰণে বহুত কিতাপ পঢ়িবলগীয়া হৈছিলে কিতাপ পঢ়াটো এতিয়াও বহুত জৰুৰী কিন্তু কি হয় এতিয়া ৰাইট নাও আমাৰ ৰিচাৰ্চাৰ্ছ খিনিৰ কাৰণে এটা সহজ বস্তু কি আমি ইন্টাৰনেটত বিচাৰিলে বহুখিনি বস্তু পাই যাওঁ ৰিচাৰ্চ আৰ্টিকল পাই যাওঁ বা কি কি কিতাপত এনেকুৱা ধৰণৰ টপিক আছে কোনে লিখা হয় বা বস্তুখিনি যদি এভেইলেবল নহয় তেতিয়াহ'লে আমি মেইল কৰি কি কি ডিটেইলছ আছে কি কি ডিটেইলছ নাই সেই বস্তুখিনি ল'ব পাৰো তেনেকুৱা ধৰণৰ বস্তু ঠিক আছে তো সেইটো হৈছে আমাৰ সেকেন্ড অৰ্থাৎ দ্বিতীয় ষ্টেপ যে আমি আমি হেৰি কৰিছো ৰিভিউ অফ লিটাৰেচাৰ কৰিছো ঠিক আছে তাৰ পিছত আছে আমাৰ নেক্সট যে আমি হাইপোথেসিস বনাব লাগে ওকে তো এটা হাইপোথেসিস কি হয় হাইপোথেসিস হৈছে অনুমান ঠিক আছে আমি অনুমান লগাম এতিয়া আমাৰ যেটো এইটো টপিক হৈছে যে আমি ধৰি লওক এই টপিকটো এইটো লৈছো যে exploring the relationship between supervisor support and employee performance তেনেকে এটা আমি টপিক লৈছো ঠিক আছে যে কি সম্পৰ্ক আছে supervisor support আৰু employee performanceৰ মাজত ঠিক আছে তো এটা আমি হাইপোথেসিস বনাম এটা হাইপোথেসিস হৈছে দুটা প্ৰকাৰ মেইনলি দুটা প্ৰকাৰ এটা হৈছে নাল হাইপোথেসিস নাল হাইপোথেসিসক HO যোগেদি ডিনোট কৰা যায় আৰু এটা হৈছে অল্টাৰনেটিভ হাইপোথেসিস তো অল্টাৰনেটিভ হাইপোথেসিসক HA এর যোগেদি ডিনোট কৰা যায় ঠিক আছে তো এটা কি হৈছে নাল হাইপোথেসিসত কি হয় আমি কওঁ যে নাই যদি আমি নাল হাইপোথেসিস দি স্টার্ট করো एक्चुअली আমি নাল হাইপোথেসিস দিয়ে স্টার্ট কৰিব লাগে জেনাৰেলি তো নাল হাইপোথেসিসৰ আমি কি স্টার্ট কৰো যে একো ৰিলেশনশিপ নাথাকিব বা একো সম্পৰ্ক নাথাকিব এমপ্লয়ি পারফরম্যান্স আৰু সুপারভাইজাৰ সাপোর্টৰ মাজত কোনো সম্পৰ্ক নাথাকে হেতু হৈছে নাল হাইপোথেসিস আৰু alternative hypothesis or কি হয় alternative hypothesis or এটা হৈছে directional hypothesis আৰু এটা non directional hypothesis মানে alternative hypothesis দুই প্ৰকাৰ directional hypothesis আৰু non directional hypothesis এটা আপোনালোকে এটা কথা মনত কৰিব লাগিব মনত ৰাখিব লাগিব যে এই যে আমাৰ normal probability curve ডাল থাকে তো কাৰ্ভৰ বাওঁ ফালে সদায় নেগেটিভ আৰু সোঁফালে সদায় পজিটিভ থাকে ঠিক আছে তো যেতিয়া আমি কওঁ যে নন ডিৰেকচনেল আমি এইটো কওঁ যে এই দুটা ভেৰিয়েবলৰ মাজত ইন্ডিপেন্ডেন্ট ভেৰিয়েবল আৰু ডিপেন্ডেন্ট ভেৰিয়েবল এই দুটাৰ মাজত ডেফিনেটলি কিবা এটা সম্পৰ্ক আছে কিন্তু কি সম্পৰ্ক পজিটিভ সম্পৰ্ক নে নেগেটিভ সম্পৰ্ক হেতু আমি স্পেসিফাই নকৰো হেতু আমি কৈ নিদিও তাৰ পিছত যেটো ডিৰেকচনেল হাইপোথেসিস আছে
ডিৰেকশ্যনেল হাইপথেচিছত কি হয় আমি ডিৰেক্টলি কৈ দিওঁ যে yes এটা ৰিলেশনশ্বিপ আছে আৰু কি ৰিলেশনশ্বিপ যে পজিটিভ ৰিলেশনশ্বিপ যদি সুপাৰভাইজাৰ সাপোর্ট বেছি পাই আছে তেতিয়াহলে এমপ্লয়ি পারফরম্যান্সও বাঢ়িব ঠিক আছে তো আমি বিভিন্ন ধৰণৰ হাইপথেচিস আমি গঢ় দিব পাৰো বা আমি অনুমান লগাব পাৰো কিন্তু ৰিসাৰ্চত কি হয় আমি ম্যাক্সিমাম টাইম নাল হাইপথেচিস এদি আৰম্ভ কৰো ওকে যে কোনো সম্পৰ্ক নাই দুটা বা দুটাতকৈ অধিক ভেৰিয়েবলৰ মাজত একো সম্পৰ্ক নাই কিয় কাৰণ কি আমি যদি আমি আগতীয়াকে ধৰিব নিবিচাৰো আৰু আমি অল্টাৰনেটিভ হাইপথেচিস কেতিয়া লওঁ যেতিয়া আমাৰ হাতত বহুতখিনি এভিডেন্স আছে যে ইহঁত দুটাৰ মাজত এটা পজিটিভ বা এটা নেগেটিভ বা কিবা এটা ৰিলেশনশ্বিপ ওলাব ঠিক আছে আগৰ বহুতখিনি ৰিসাৰ্চ আছে তেতিয়া আমি ডাইৰেক্টলি অল্টাৰনেটিভ হাইপথেচিছত আমি লব পাৰো বেসড অন প্ৰিভিয়াস ৰিসাৰ্চ যে এনেকুৱা ধৰণৰ একে ধৰণৰ ৰিসাৰ্চত ওলাইছে পজিটিভ ৰিলেশনশ্বিপ তো গতিকে আমিও আমাৰ ষ্টাডিটো যে মুম্বাইত কৰিছে গোৱাত কৰিছে কলকাতাত কৰিছে তো তাতে পজিটিভ ৰিলেশনশ্বিপ ওলাইছে সেইকাৰণে আমি ধৰিছো যে গুৱাহাটীটো পজিটিভ ৰিলেশনশ্বিপ এটা ওলাব সেইকাৰণে আমি অল্টাৰনেটিভ হাইপথেচিস আমি পজিটিভ কে লৈছো কিন্তু যদি আমাৰ হাতত তেনেকুৱা একো নাই নাই ধৰি লওক যেনেকে চাহ বাগানত যিসকলে কাম কৰি আছে ঠিক আছে আমি যদি তেনেকুৱা লৈছো যে চাহ বাগানত কাম কৰা মহিলা খিনিৰ ওপৰত আমি এটা ৰিসাৰ্চ কৰিম তো তেওঁলোকৰ সুপাৰভাইজাৰে দিয়া সাপোৰ্টত তেওঁলোকৰ পারফরম্যান্স ইনক্রিজ হয় না না এটা চাহ বা প্ৰাইভেট কোম্পানীৰ তুলনাত চাহ বাগানৰ এমপ্লয়ি সকলৰ ৰিসাৰ্চ বহুত কম হয় কি নহয় গতিকে আমাৰ হাতত ইমান তথ্য নাই এইটো ক'ব কাৰণে যে নাই পজিটিভ ৰিলেশনশ্বিপে হ'ব বা নেগেটিভ ৰিলেশনশ্বিপে হ'ব ঠিক আছে গতিকে তেতিয়া আমি কি কৰো আমি ইমান হেডেক নলওঁ আমি ডাইৰেক্ট নাল হাইপথেচিসৰ যোগেদি আৰম্ভ কৰো যে চলো যে সুপাৰভাইজাৰ সাপোৰ্ট আৰু এমপ্লয়ি পারফরম্যান্সৰ মাজত একো তেনেকুৱা ধৰণৰ ৰিলেশনশ্বিপ নাই ঠিক আছে তো তেনেকে আমি আৰম্ভ কৰিম কিন্তু এটা কথা আমি হাইপথেচিস আমি অনুমানটো ফৰ্ম কৰিলেও গোটেই ডেটা কালেকশনৰ পিছত গোটেই ৰিসাৰ্চ কৰি মেলি ষ্টেটিষ্টিক্স চাই মেলি যেতিয়া আমি এনসাৰটো পাও ন যেতিয়া আমি ৰিজাল্ট খিনি পাও তো তাতে আমাৰ হাইপথেচিস একসেপ্টও হ'ব পাৰে ৰিজেক্টও হ'ব পাৰে আমি যে অনুমান লগাইছো হেয়া একসেপ্ট হ'ব পাৰে নাইবা ৰিজেক্টও হ'ব পাৰে আৰু সেইটো আমি মানি ল'ব লাগিব যে নাই মইতো নাল হাইপথেচিস লৈছিলো মোৰ নাল হাইপথেচিসটো ৰিজেক্ট গৈছে এনেকেতো নহব এইবোৰ আমি কৰিব নোৱাৰো ঠিক আছে ওকে তো এইটোৱে হৈছে কথা হাইপথেচিস তেনেকে ফৰ্ম কৰো আমি কি কথা পাতিলো যে হাইপথেচিস দুই প্ৰকাৰৰ এটা হৈছে নাল হাইপথেচিস আৰু এটা হৈছে অল্টাৰনেটিভ হাইপথেচিস তো অল্টাৰনেটিভ হাইপথেচিসত কি হয় আমাৰ দুটা ভাগ আছে এটা হল ডিৰেকশ্যনেল হাইপথেচিস আৰু এটা হৈছে নন ডিৰেকশ্যনেল হাইপথেচিস এটা এইখিনিতে আপোনালোকৰ কিতাপত নাই তথাপিও মই এটা বস্তু যোগ দিব বিচাৰিছো সেইটো হৈছে এৰৰ্স ইন হাইপথেচিস মানে হাইপথেচিসত হোৱা খেলি মেলি ওকে এটা হাইপথেচিসত কেনেকে খেলি মেলি হয় কেতিয়াবা কি হয় আমি যেটো নাল হাইপথেচিস থাকে আমাৰ অকনমান খেলি মেলিৰ কাৰণে আমি কি কৰো আমি নাল হৈ যায় ন ৰিসাৰ্চতো কেতিয়াবা খেলি মেলি
তো আমি যেতিয়া নাল হাইপথেসিসটো ৰিজেক্ট কৰিলো আসলতে নাল হাইপথেসিসটো আমি একসেপ্ট কৰিব লাগিছিলে নাল হাইপথেসিসটো সঁচা হয় কিন্তু আমাৰ কিবা এটা ধৰি লওক কিবা এটা লটি ঘটি হলগে তাৰপিছত আমি নাল হাইপথেসিসটো ৰিজেক্ট কৰি দিলো যে নাই এই দুটাৰ মাজত কিবাটো সম্পৰ্ক আছে কিন্তু আসলতে সম্পৰ্ক নাই তো তেতিয়া হেতু কি হ'ব হেতু হৈছে টাইপ 1 এৰৰ ওকে হেতুক আমি টাইপ 1 এৰৰ বুলি কওঁ আৰু কেতিয়াবা কি হয় যেতিয়া নাল হাইপথেসিস আমি ৰিজেক্ট কৰিব লাগে আৰু যে ৰিলেশন নাল হাইপথেসিসত আমি কি ধৰিছো যে একো ৰিলেশনশিপ নাই বা একো ডিফাৰেন্স দেখা নাযায় হেতু আসলতে আমি ৰিজেক্ট কৰিব লাগে কিন্তু আসলতে কি হয় যে কিবা এটা ৰিলেশনশিপ আছে কিবা এটা সম্পৰ্ক আছে দুটা ভেৰিয়েবলৰ মাজত হেতু হয় কিন্তু কি হয় আমি ধৰি লও যে নাই নাই মিছা নাল হাইপথেসিসটোৱে সঁচা হয় একো ৰিলেশনশিপ নাই কিন্তু আসলতে কিবা এটা ৰিলেশনশিপ আছে তো হেতু কি হৈছে হেতু হৈছে আমাৰ টাইপ 2 এৰৰ ওকে তাৰ পিছত আমাৰ কি হয় আমাৰ আকৌ অবজেক্টিভটো সেট কৰিব লাগে ঠিক আছে এতিয়া যেনেকে মই আৰম্ভ কৰিছিলো যে আমি সব বস্তু চেক কৰি থাকিব নোৱাৰো ৰিসাৰ্চ এটা কি হয় আমি যে আমি এইটো বস্তু চাম অমুকটো বস্তু চাম তমুকটো বস্তু চাম এইটো বস্তু চাম তেনেকে নহয় যে আমি এই দুটা বস্তু চাইছো আমি অকনমান ভালকে চাইছো বাকি যি আমাৰ খুটিনাটি ৰৈ গৈছে আমি সেইখিনি মেনশন কৰি দিম পিছলে কোনোবাই যদি ৰিসাৰ্চ কৰিব বিচাৰিছে এইখিনিও চাব পাৰে বা আমাৰ লিমিটেশন কোনখিনি হয় সেইখিনি আমি জনাই দিম তেনেকুৱা ধৰণৰ কথা ঠিক আছে তো এতিয়া কি হল এতিয়া আমি অবজেক্টিভ যেতিয়া সেট কৰো তেতিয়া আমি পুৰা ক্লিয়াৰ কৰি দিও যে আমি কি চাইছো আমাৰ এইম হৈছে আমাৰ অবজেক্টিভ হৈছে যে সুপাৰভাইজাৰ সাপোৰ্ট আৰু এমপ্লয়ি পাৰফৰমেন্সৰ মাজত ৰিলেশনশিপটো চোৱা তাৰ পিছত সুপাৰভাইজাৰ সাপোৰ্টৰ আন্ডাৰত কি ধৰণৰ পৰিব পাৰে যে ভালকে কমিউনিকেট কৰিছে তাৰ পিছত কিবা এটা কাম দিলে মানে পুৰা বহুতখিনি সময় একদম বহুত বেছিও নহয় বা বহুত কমো নহয় পুৰা ঠিক সময় দিয়ে কামবোৰ কমপ্লিট কৰিবলে তাৰ পিছত সুপাৰভাইজাৰে এনি টাইম মানে হেৰি ফোর্স কৰি নাথাকে মানে মূৰৰ ওপৰত উঠি নাথাকে আৰু যে অমুকটো কৰা তমুকটো কৰা তেনেকুৱা ধৰণৰ কাম কৰি নাথাকে ওকে সো তেনেকুৱা ধৰণৰ কিছুমান থাকিব পাৰে তো আমি কি হয় সুপাৰভাইজাৰ সাপোৰ্টৰ আন্ডাৰত এইখিনি বস্তুৱে কেনেকে ইম্প্যাক্ট কৰে এমপ্লয়ি পারফরমেন্সত সেইখিনি বস্তু আমি চাম হেতু কি হয় হেতু আমাৰ এটা অবজেক্টিভৰ ভিতৰতে পৰিব ঠিক আছে গতিকে এনেকে কি হয় আমি অবজেক্টিভ কেইটা আমি আউটলাইন কৰি দিব লাগিব যে আমাৰ এইখিনি এনেকুৱা ইচ্ছা যে আমি এইখিনিহে চাম বাকি হেৰি এটা ধৰি লওক যেনেকে কম্পেৰিজনটো আমাৰ অবজেক্টিভত নপৰে যে কলকাতা ভাৰ্সেস গুৱাহাটী ওকে হেতু আমি নাচাও তো হেতু আমাৰ অবজেক্টিভত নপৰে আমাৰ জাস্ট গুৱাহাটীৰ এনেকুৱা ধৰণৰ কেনেকুৱা কি চলি আছে আমি এই বস্তুটো চাব বিচাৰিছো তো হেতুৱে হৈছে আমাৰ অবজেক্টিভৰ আন্ডাৰত ঠিক আছে তাৰ পিছত আমাৰ কি হয় আমাৰ rationale of the study বা significance of the study এই স্টাডিটো আমি কিয় কৰি আছো ঠিক আছে সেই বস্তুটো আউটলাইন কৰি দিয়া খুব ইম্পৰ্টেন্ট যেনেকে ক'ব পাৰো যে
যে আমাৰ গুৱাহাটীত কি হৈছে, গুৱাহাটীত প্ৰাইভেট কোম্পানীজবোৰ লাহে লাহে বাঢ়িব ধৰিছে। আগতে আমাৰ গভৰ্ণমেণ্ট ছেক্টৰটোৱে বহুত ডমিনেণ্ট হৈ আছিলে, কিন্তু এতিয়া প্ৰাইভেট কোম্পানীজবোৰো বাঢ়িছে। গতিকে প্ৰাইভেট কোম্পানীজৰ চাল চলনবোৰ যেনেকুৱা হৈ আছে, তো আল্টিমেটলি এমপ্লয়িজবোৰে ভাল পাৰফৰ্ম কৰি আছে নে, তেওঁলোক ছেটিছফাইড হয় নে নহয়, সেই বস্তুখিনি আমি চাবলৈ বিচাৰিছো, যাতে বাকী প্ৰাইভেট কোম্পানীজ বোৰে যিবোৰে ছেট আপ কৰি আছে, আমাৰ ৰিচাৰ্চটো লৈ ফালে তেওঁলোকে এটা আইডিয়া পাব পাৰে যে কেনেকুৱা ধৰণৰ কি চলি আছে। অ'কে, তো এইটোৱে কথা হৈছে। তাৰ পিছত কথা হৈছে যে আকৌ আমি ৰিচাৰ্চ গেপটো দেখুৱাব লাগিব। ৰিচাৰ্চ গেপ কেতিয়াবা কি হয়, বহুত সামান্য কেতিয়াবা থাকিব পাৰে, আৰু নহলে কেতিয়াবা বহুত ডাঙৰ, যে আমাৰ গুৱাহাটীত এনেকুৱা ধৰণৰ ৰিচাৰ্চ হোৱাই নাই। সাংঘাতিক এটা ডাঙৰ গেপ। তামিলনাডুত হৈছে, কেৰেলাত হৈছে, মহাৰাষ্ট্ৰত এনেকুৱা ধৰণৰ ৰিচাৰ্চ হৈছে, কিন্তু আমাৰ ইয়াতে কোনোৱে এই দিশটো চোৱাই নাই। তেনেকুৱা ধৰণৰ হ'ব পাৰে। বা কেতিয়াবা কি হ'ব পাৰে যে আমাৰ গুৱাহাটীত হৈছে এনেকুৱা ধৰণৰ ৰিচাৰ্চ, কিন্তু কি হৈছে, ট্ৰান্সজেণ্ডাৰ্ছ খিনি বা যিখিনি মানুহ অসমৰ বাহিৰৰ পৰা আহিছে, বা অসম নহলেও গুৱাহাটীৰ বাহিৰৰ পৰা আহিছে, যে ধেমাজিৰ পৰা আহিছে, চিলাপথাৰৰ পৰা আহিছে, বকৰ পৰা আহিছে, বঙাইগাঁৱৰ পৰা তেওঁলোকে আহি গুৱাহাটীত জব কৰি আছে। গতিকে তেওঁলোকৰ দিশটো আমি চাবলৈ বিচাৰিছো। আমি অলৰেডি প্ৰাইভেট ছেক্টৰত এনেকে ছুপাৰভাইজাৰ ছাপৰ্ট থাকিলে এমপ্লয়ী পাৰফৰ্মেন্স কেনেকুৱা চাইছোৱে, আছে আমাৰ হাতত সেইখিনি তথ্য, কিন্তু আমাৰ হাতত এইখিনি তথ্য নাই যে ট্ৰান্সজেণ্ডাৰ্ছ খিনিয়ে কেনেকে কাম কৰি আছে, বা তেওঁলোকৰ কেনেকুৱা এটা অভিজ্ঞতা, বা যিখিনি মানুহ, যিখিনি কৰ্মকৰ্তা বা কৰ্মচাৰী বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহি গুৱাহাটীত অকলে থাকি মেলি হোষ্টেল বা পিজি বা ভাড়া ঘৰত থাকি ভাত পানী বনাই এনেকে চাকৰি কৰিছে, তেওঁলোকৰ মনোস্থিতি কেনেকুৱা হ'ব পাৰে, সেই বস্তুখিনিও যদি আমি চাব বিচাৰিছো, তেতিয়াহ'লে সেই বস্তুখিনি ৰিচাৰ্চ গেপত আহি যায়, যে এইখিনিলৈকেহে হৈছে, কিন্তু এইখিনি বস্তু ইয়াতে ধৰা হোৱা নাই। আগৰ ৰিচাৰ্চ খিনি এইখিনি বস্তু ধৰা হোৱা নাই, ঠিক আছে। গতিকে সেই বস্তুখিনি আমি তেনেকে ৰিচাৰ্চ গেপত আউটলাইন কৰি দিব পাৰো। অ'কে, এতিয়া হৈছে আমাৰ ৰিচাৰ্চ ডিজাইন। এতিয়া সাইকোলজি যোনে যোনে আপোনালোকে কিতাপ ৰেগুলাৰ পঢ়ি আছে, আপোনালোকে এটা কথা জানেই যে ৰিচাৰ্চ ডিজাইন হৈছে এটা ব্লুপ্ৰিন্ট, ঠিক আছে। ৰিচাৰ্চ ডিজাইনটো নোহোৱাকে আমি আগবাঢ়িবই নোৱাৰো, ঠিক আছে। মানে সেই যাদুৰ কিতাপখন হয়, বা সেই যাদুৰ কি কওঁ, কেইটামান মানে পেজ হয়, যাৰ থ্ৰু দি আমি এই ৰিচাৰ্চ কেনেকে কৰিম আমি কৰিব পাৰো, ঠিক আছে, আমি আগবাঢ়ি যাব পাৰো। তো এতিয়া কি হৈছে, আমি আমাৰ টপিকটো কি আছিলে, ছুপাৰভাইজাৰ ছাপৰ্ট আৰু এমপ্লয়ী পাৰফৰ্মেন্স, ঠিক আছে। ইয়াতে আমি কোৰিলেশ্যনেল ষ্টাডিও চাব পাৰো, যে ইহঁত দুটাৰ মাজত এছ'চিয়েশ্যন আছে নে নাই। হ'ল, নাইবা আমি কি চাব পাৰো, যে প্ৰি টেষ্ট পোষ্ট টেষ্ট ডিজাইন এটা আমি প্ৰথমতে কি কৰিলো, এমপ্লয়ী খিনিৰ পৰা ইনফৰমেশ্যনটো ললো, যে ছুপাৰভাইজাৰ ছাপৰ্ট দিলে বা নিদিলে আপোনালোকৰ পাৰফৰ্মেন্সটো কেনেকুৱা হ'ল। আমি এটা লিষ্ট এটা পাই গলো নম্বৰৰ, যে 50, 52, 57, 63, 48 এনেকুৱা ধৰণৰ। তাৰ পিছত কি কৰিলো, তাৰ পিছত আমি এটা ট্ৰেইনিং দিলো ছুপাৰভাইজাৰ সকলক, যে আপোনালোকে এনেকে যদি ছাপৰ্ট দিয়ে, তেতিয়াহ'লে এমপ্লয়ী পাৰফৰ্মেন্সটো কিন্তু বাঢ়িব। ধৰি লওক আমি তেনেকে একমহীয়া এটা ট্ৰেইনিং দিলো,
supervisor খিনিক যে এনেকে support দিব তেতিয়া আপোনালোকৰ কোম্পানীৰ যি এমপ্লয়িজ বোৰ আছে এমপ্লয়িজ বোৰে ওভাৰঅল কামখিনি বহুত ভালকে কৰিব আৰু পাৰফৰমেন্স বাঢ়িব তো এই যে 56 57 63 হৈ আছে সেইবোৰ গৈ আপোনালোকৰ 82 90 তেনেকুৱা ধৰণৰ হ'ব তো আমি ইন্টাৰভেনশনটো দিলো তাৰ পিছত আমি চালো আমাৰ হাতত প্ৰি টেষ্ট খিনি আছে কিন্তু দেই অলৰেডি আমি এবাৰ টেষ্ট কৰিছো তাৰপিছত আমি মাজত সোমাইছো আমাৰ ইন্টাৰভেনশন ওকে বা এই ট্ৰেইনিং প্ৰগ্ৰামটো সুপাৰভাইজাৰক আমি এটা ট্ৰেইনিং প্ৰগ্ৰাম দিছো তো তাৰ পিছত পোষ্ট টেষ্টত আমি চাম আমি এই যে ট্ৰেইনিং প্ৰগ্ৰামটো দিলো সাপোৰ্টটো কেনেকে সাপোৰ্ট দিব লাগে হেতু কাম দিছে নে নাই তো তাৰপিছত আকৌ আমি সেম এমপ্লয়ি খিনিক সুধিম যে আপোনালোকে যে কৰিছিলে মানে সুপাৰভাইজাৰে সাপোৰ্ট এতিয়া আপোনালোকক যে দি আছে আপোনালোকৰ পাৰফৰমেন্স মানে কেনেকুৱা ধৰণৰ ইমপ্ৰুভ হৈছে বা ক্লাৰিটি আহিছে নে নিজে ডিসিশন লব পাৰা সেই ফ্ৰীডম খিনি দিছে নে এটসেট্ৰা এটসেট্ৰা তেনেকুৱা তো যদি বাঢ়িছে ভাল কথা হয়নে আৰু যদি কমিছে তেতিয়া হলে আমি কি ক'ব পাৰো যে নাই আমি যেটো ইন্টাৰভেনশন শিকাইছিলো তো ইমান ঠিক নহয় বা যদি যে বাঢ়িছে এমপ্লয়ি পারফরমেন্স বাঢ়িছে তেতিয়া হলে আমি কি ক'ব পাৰো যে ভাল হৈছে বস্তুটো ঠিক আছে তো তেনেকে বিভিন্ন ধৰণৰ আমাৰ আইডিয়াজ খিনি দুটা ভেৰিয়েবলে হ'ব সুপাৰভাইজাৰ সাপোৰ্ট আৰু এমপ্লয়ি পারফরমেন্স কিন্তু আমাৰ ৰিসাৰ্চ ডিজাইনটো কেনেকুৱা হ'ব ইন্টাৰভেনশন প্ৰগ্ৰাম থাকিব নাথাকিব এই গোটেইখিনি বস্তু আমাৰ কোড ঠিক কৰা হয় এই গোটেইখিনি বস্তু আমাৰ ৰিসাৰ্চ ডিজাইনত ঠিক কৰা হয় ওকে এতিয়া কথাটো হ'ল এতিয়া আমি আহিম ডেটা কালেকশনলৈকে ঠিক আছে এটা আমিতো এনেকে বহি এইটো কৰিম এনেকে ভাবি থাকিলে নহব আমি ফিল্ডত গৈ ফালে ডেটা খিনি কালেক্ট কৰিব লাগিব এটা ডেটা কালেক্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ স্যাম্পলিং টেকনিক্স আছে ঠিক আছে তো স্যাম্পলিং টেকনিক্স আমাৰ দুটা প্ৰকাৰৰ আছে এটা হৈছে probability sampling technique এইটো সম্ভাৱনা ভিত্তিক নমুনা আৰু এটা আছে অপ্ৰসম্ভাৱনা ভিত্তিক নমুনা probability আৰু non probability তো probability sampling ত কি হয় যে প্ৰত্যেকৰে ইকুৱেল চান্স এটা থাকে যে সেই ৰিসাৰ্চটো পাৰ্টিসিপেট কৰাৰ কাৰণে কিন্তু যেটো non probability sampling হয় তো non probability sampling ত কি হয় সবৰে হি ইকুৱেল চান্সটো নাথাকে পাৰ্টিসিপেট কৰাৰ সেই চান্সটো নাথাকে ঠিক আছে এটা কিয় নাথাকে কাৰণ কি হয় probability sampling ত আমি কি হয় randomly in the sense ধৰি লওক প্ৰিন্সিপাল ম্যাডামে কৈছে যে হেৰি গানৰ কম্পিটিশন এটা হ'ব এই 10টা মান বাচ্চা তুমি লৈ আহিবা তেনেকে ধৰি লওক এটা মোক ইনস্ট্ৰাকশন দিছে তো এটা মই কি কৰিম এনেকে মোৰটো এই তুমি আহা এনেকে ক'বলে তোমাৰ অসুবিধা লাগিব তো মই কি কৰিম ক্লাছৰ যিমান বাচ্চা আছে তো ক্লাছৰ সেই গোটেই বাচ্চাবোৰৰ নাম মই কি কৰিম এটা বাটি এটা এনেকে সোমাই দিম ধৰি লওক 30টা বাচ্চা আছে তো মই কম যে সবৰে নাম দিছো মই ইয়াৰে পৰা 10টা এনেকে বুটলিম তো সেই 10টাই গান গাবলে যাব ঠিক আছে তো এইটো হৈছে simple random sampling সবৰে চান্স আছে ইয়াতে তো টিনাৰো আছে মিনাৰো আছে ইভাৰো আছে ঠিক আছে তো মই তেনেকে চিটস বোৰ ওলালো তো তেনেকে 10টা বাচ্চা সিলেক্ট হৈ গল ঠিক আছে তাৰ পিছত আছে আপোনালোকৰ stratified random sampling stratified random sampling ত আমি কি কৰো আমি
এটা পপুলেশ্যন ধৰি লওক পপুলেশ্যনৰ কি হয় আৰু বহুতখিনি ভাগ থাকে যেনেকে এটা এৰিয়াত আপাৰ মিডল ক্লাছৰ মানুহ থাকে লোৱাৰ মিডল ক্লাছৰ মানুহ থাকে তাৰপিছত বস্তিও থাকে হয়নে স্লাম এৰিয়াজবোৰো থাকে গতিকে আমি কি কৰোঁ আমি তেওঁলোকৰ হেল্থ তেওঁলোকৰ স্বাস্থ্য কেনেকুৱা হয় তাৰে ওপৰত যদি আমি এটা গৱেষণা কৰিব বিচাৰিছো তো আমি কি কৰিম আমি যে আপাৰ মিডল ক্লাছৰ পৰা আমি ইনফৰমেশ্যন ল'ব লাগিব লোৱাৰ মিডল ক্লাছৰ পৰা আমি তথ্য ল'ব লাগিব আৰু যিবোৰ বিলো পভাৰ্টি লাইন আছে তাৰে পৰা আমি ইনফৰমেশ্যন ল'ব লাগিব তো এইটো কি হ'ল ষ্ট্ৰেট আউট ভগাই দিয়া হৈছে হয়নে সেকশন বনাই দিয়া হৈছে যেতিয়া এটা কমিউনিটি বা এটা যিটো আমি স্যাম্পল ল'ম বুলি ভাবো ন স্যাম্পল টাৰ্গেট তো তাৰে যেতিয়া আমি সেকশন ওয়াইজ এনেকে গোটেইখিনি মিলাই মিলি লওঁ সেইটোৱে হৈছে আমাৰ স্ট্ৰেটিফাইড ৰেণ্ডম স্যাম্পলিং ওকে তাৰ পিছত আছে আমাৰ এৰিয়া স্যাম্পলিঙত এইকেইটা কিন্তু প্ৰবাবিলিটি স্যাম্পলিঙৰ ওপৰতে পৰে দেই এৰিয়া স্যাম্পলিঙত আমি কি কৰো ধৰি লওক আমি ভাবো যে আমি তামিলনাডু লম ঠিক আছে এৰিয়া তামিলনাডু ওকে তো তামিলনাডুৰ কোনখিনি তামিলনাডুৰ কয়ম্বাটুৰ লম তামিলনাডুৰ কোডাইকানাল লম তামিলনাডুৰ চেন্নাই লম কোনটো এৰিয়া লম ঠিক আছে আমি চেন্নাই ললো চেন্নাইৰ কোনখিনি লম বা আমি কয়ম্বাটুৰ ললো কয়ম্বাটুৰৰ কোনখিনি লম আমি বড়াবল্লী লম মৰুদমালাই লম নে গান্ধীপুৰম লম তাৰপিছত তেনেকে আমি তাৰপিছত চাওঁ যে ওকে ঠিক আছে আমি গান্ধীপুৰম এৰিয়াটো লম গান্ধীপুৰম এৰিয়াৰ কোনখিনি লোকেলিটিৰ মানুহখিনি লম তো তেনেকে আমি স্পেচিফাই কৰি লওঁ যে এইখিনি মানুহে আমাক চাগে সঠিক তথ্য দিব পাৰো তো এই যে গোটেই নক্সাৰ পৰা আমি সৰু কৰি গৈ ফালে এটা পুৰা স্পেচিফিক এৰিয়াৰ পৰা গোটেই ডিটেইলছ খিনি লওঁ সেইটোৱে হৈছে আমাৰ এৰিয়া স্যাম্পলিঙক মাল্টি ষ্টেজ ৰেণ্ডম স্যাম্পলিং বুলিও কোৱা হয় কাৰণ কি ষ্টেজ ওয়াইজ প্ৰথম কান্ট্ৰি কোনখন ষ্টেট কোনখন ডিস্ট্ৰিক্ট তাৰ পিছত এৰিয়া কোনটো লোকেলিটি তেনেকে আমি ভগাই গৈ থাকো হয়নে সেইটোৱে এতিয়া কামিং টু নন প্ৰবাবিলিটি স্যাম্পলিং non-probability sampling প্ৰথমতে আছে আমাৰ convenient sampling কেতিয়াবা কি হয় আমাৰ বহুত কুইক এটা ৰিভিউ এটা লাগে তেতিয়া আমি কি কৰো যে মই ক্লাছৰুমত গৈছো আৰু মোক জাস্ট ষ্টুডেন্টৰ ভিউ পইণ্ট এটা লাগে তো তেতিয়া মই যিটো ক্লাছৰুমত গৈছো যে ফাৰ্ষ্ট ইয়াৰ আৰু একদম ফ্ৰেছ কলেজত সোমাইছে ইউনিভাৰ্চিটিখন ওভাৰঅল কেনেকুৱা হয় এটা ভিউ পইণ্ট লাগে মানে আজিৰ ভিতৰত জমা দিবই লাগে তেতিয়া মই এতিয়া ফাৰ্ষ্ট ইয়াৰতকে আচলতে ছেকেণ্ড ইয়াৰ বা থাৰ্ড ইয়াৰে বেছি ভালকে ক'ব পাৰে যে ইউনিভাৰ্চিটিখন ওভাৰঅল কেনেকুৱা নতুন ফাৰ্ষ্ট ছেমিষ্টাৰত সোমোৱা ল'ৰা ছোৱালীয়ে ইমান নাজানে কিন্তু উপায় নাই মোৰ মই জমা দিবই লাগিব 2 ঘণ্টা পিছত Yes, 2 ঘণ্টা পিছত মই ৰিপৰ্ট এটা বনাই জমা দিব লাগিব তো তেতিয়া মই কি কৰো তেতিয়া ফাৰ্ষ্ট সেমৰ ষ্টুডেন্ট খিনি কৰো যে ইউনিভাৰ্চিটিখন কেনেকুৱা তাহাঁতে ক'লেও ভাল আহি ভালে লাগিছে ইমান সেউজীয়া আছে বহুত কিবা কিবি ইভেন্ট হৈ থাকে ভাল লাগিছে তো ইয়াতে মই লুপ হোলছ বোৰ বিচাৰি নাপালো হয়নে যে কি প্ৰবলেমছ আছে যে আমাৰ বাথৰুমছৰ বহুত প্ৰবলেমছ আছে স্যানিটাৰী ন্যাপকিনছ ফ্ৰী সেই ভেন্ডিং মেচিনটো নাই তেনেকুৱা ধৰণৰ ইস্যুজবোৰ তেওঁলোকে গমেই নাপায় ঠিক আছে
তো তেনেকে মই এটা ৰিপৰ্ট দি দিলো ওকে তো এইটোৱে হৈছে কনভিনিয়েন্ট চেম্পলিং যাক পাইছো তাকে ধৰি ফালে ইনফৰমেশ্যন খিনি ভৰাই দিছো তাৰ পিছত আমাৰ আছে পাৰ্পচিভ চেম্পলিং এটা পাৰ্পচিভ চেম্পলিঙত কি হয় সব বস্তুৰ বিষয়ে মতামত দিব যোগ্যতা সবৰে নাথাকে হয়নে যে এতিয়া নতুন শিক্ষা নীতি কেনেকে কি ভাল কৰিছে বা কি বেয়া কৰিছে বা কেনেকে আগুৱাই লৈ যাব পাৰিব ষ্টুডেন্ট খিনি সেইখিনি আচলতে প্ৰফেসৰ খিনি বা যিসকলে পঢ়ি আছে ষ্টুডেন্ট খিনিহে ভালকে ক'ব পাৰিব এতিয়া যোনে ৰেগুলাৰলি ধৰি লওক মন্দিৰত কোনোবাই পূজাৰী হয় বা কোনোবাই দোকান দি আছে তেওঁ সেই মন্তব্যটো দিব নোৱাৰিব বা তেওঁ ভাল বেয়া বা দূৰদৰ্শিতা বস্তুটো মানে তেনেকে দিয়াব নোৱাৰিব ঠিক আছে গতিকে আমি এতিয়া সেইকাৰণে যেতিয়া আমি পাৰ্পচিভ চেম্পলিং কৰো আমি সদায় ভাবি চাওঁ যে আমাৰ যিটো আমি হাতত লৈছো সেই বস্তুটো আচলতে মতামতটো সঠিকভাৱে দিব কোনে পাৰিব যিহেতু আমি এনইপি লৈছো নতুন শিক্ষা নীতি লৈছো আমি প্ৰফেচাৰ্ছ খিনি ষ্টুডেন্টছৰ অভিভাৱক খিনি আমি তেনেকে আমি লওঁ ঠিক আছে তাৰ পিছত আছে আমাৰ স্নোবল চেম্পলিং এতিয়া স্নোবল চেম্পলিঙত কি হয় ধৰি লওক মই এটা ৰিচাৰ্চ কৰিছো যোনে যোনে ড্ৰাগ অবিউজ কৰে ঠিক আছে এতিয়া ড্ৰাগ অবিউজ কৰা মানুহবোৰে আপোনাক আহি নকয় তো মইতো ড্ৰাগছ লওঁ আৰু যেতিয়া আপুনি ক'ব যে মই ড্ৰাগ অবিউজাৰ্ছৰ ওপৰত এটা গৱেষণা কৰি আছো তেতিয়াতো আৰু আপোনাক তো এই স্নোবলিংটো কাম কেনেকে কৰে ধৰি লওক মই এনেকে মোৰ ঘৰৰে পেচেণ্ট এজনক চিনি পাওঁ তেওঁ ধৰি লওক ড্ৰাগ অবিউজ কৰে তেওঁৰ পৰা মই ইণ্টাৰভিউ ললো তাৰপিছত তেওঁৰো দুজনমান এনেকে চিনাকি আছে যোনে ড্ৰাগ অবিউজ কৰে একেলগে কৰে তো তেওঁলোকৰ মানে ইনফৰমেশ্যন খিনি দিলে যাতে মই ডেটা কালেক্ট কৰিব পাৰো আকৌ সেই দুজনে আৰু 8জন মানুহৰ ইনফৰমেশ্যন দিলে তো এটা স্নোবল কেনেকুৱা হয় স্নোবল সৰু হয় এনেকে আমি বল বৰফ খিনি এড কৰি 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 এটা ডাঙৰ হৈ যায় ন ঠিক তেনেকে ইনফৰমেশ্যন খিনি আমি এনেকে সোমাই 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 তেনেকে ডাঙৰ হৈ যায়গে ঠিক আছে এইখিনি হ'ল তাৰ পিছত আমি কি কৰিব লাগিব ইনফৰমেশ্যন খিনি ডেটা কালেকশ্যন যিটো মেথড কনভিনিয়েন্ট হয় প্ৰবাবিলিটি চেম্পলিং নন প্ৰবাবিলিটি চেম্পলিং যিয়ে হয় সেইটো আমি কালেক্ট কৰি মেলি তাৰ পিছত আমি ডেটা এনালাইসিস কৰিম ডেটা এনালাইসিস কৰিব হলে কি হ'ব যিহেতু আমি প্ৰায়ভাগ কুৱেশ্যনেয়াৰ দিয়ে ডেটা কালেক্ট কৰো গতিকে আমি কুৱেশ্যনেয়াৰ খিনি হেৰি কৰিব লাগিব গণিব লাগিব স্কোৰ কৰিব লাগিব আমি স্কোৰ কৰি তাৰ পিছত এক্সেলত সোমাব লাগিব সোমাই মেলি তাৰ পিছত আমি কি এনালাইসিস কৰিম আমি আনোভা কৰিম টি টেষ্ট কৰিম পিয়াৰছন কোৰিলেশ্যন কৰিম ৰিগ্ৰেশ্যন কৰিম তেনেকুৱা ধৰণৰ আমি ডেটা এনালাইসিস কৰিম তাৰ পিছত আমি যেতিয়া ৰিজাল্ট পাম যে এনেকে ৰিলেশনশ্বিপ আছে বা ৰিলেশনশ্বিপ নাই আৰু যদি ৰিলেশনশ্বিপ আছে তেতিয়াহ'লে সিগনিফিকেন্ট হয় নে নহয় বা মানে ৰিলেশনশ্বিপ আছে কিন্তু সিগনিফিকেন্ট নহয় সেই গোটেই বস্তুখিনি আমি ডিসকাস কৰিব লাগিব আমি যুক্তি তৰ্ক দিব লাগিব যে এনেকুৱা ধৰণৰ আছে ৰিলেশনশ্বিপ আৰু অকল মই বুলি নহয় অমুক অমুক ৰিচাৰ্চতো পোৱা গৈছে বা ধৰি লওক আপুনি পাইছে যে নাই
ৰিলেশ্যনশ্বিপ নাই তো অকল মই পোৱা নাই নোহোৱাটো ময়ে পোৱা নাই বেলেগেও এনেকুৱা নোহোৱাটো পাইছে তো তাৰপিছত আমি কি কৰোঁ এটা পুৰা ৰিপৰ্ট বনাওঁ গোটেই ইন্ট্ৰডাকশ্যনৰ পৰা শেষলৈকে আমি লিখো কনক্লুজন ৰেফাৰেঞ্চলৈকে যে আমি ক'ত কি পঢ়ি কেনেকে কি ওলাইছো এণ্ড তাৰপিছত আমি বস্তুখিনি শেষ কৰোঁ ঠিক আছে তো এইটোৱে হৈছে আমাৰ ৰিচাৰ্চ প্ৰচেছ অ'কে এতিয়া এথিক্সলৈকে আহোঁ আমি এথিক্স হৈছে যে আমি ৰিচাৰ্চ এটা কৰিব হ'লে কি কি নিয়ম ফলো কৰিব লাগে ঠিক আছে তো প্ৰথমটো হৈছে যে যিজন মানুহে আমাৰ ৰিচাৰ্চত পাৰ্টিচিপেট কৰিবলৈ এগ্ৰি কৰিছে সেই মানুহজনক ৰেচপেক্ট দিয়াটো যে এজ এ হিউমেন বিং আমি ৰেচপেক্ট দিয়াটো আমি কম্পেশ্যন দেখুৱাটো খুব জৰুৰী ঠিক আছে কোনোৱে ফ্ৰীতে ইমান কাম কৰি নিদিয়ে বা কাৰো ইমান সময় নাই হেৰি কৰিবলৈ তো এজ এ হিউমেন বিং আমি সেই পাৰ্টিচিপেণ্টজনক ৰেচপেক্ট দিয়াটো খুবেই জৰুৰী তাৰপিছত হৈছে বেনিফিচেন্স এজ ইন এই যিবোৰ মানুহে আমাৰ ৰিচাৰ্চ ষ্টাডিজত পাৰ্টিচিপেট কৰিব আহি আছে তো তেওঁলোকৰ কি হয় তেওঁলোকক আমি মেক্সিমাম তেওঁলোকক আমি ভাল কি দিব পাৰো সেই বস্তুটো চাব লাগিব আৰু লগতে ইয়াতে কি হয় আমি তেওঁলোকক প্ৰটেকশ্যনো দিব লাগিব প্ৰটেকশ্যন ফ্ৰম মানে ফিজিকেল আৰু মেণ্টেল ষ্ট্ৰেছ যেনেকে ধৰি লওক কাৰোবাৰ abusive relationship এটা গৈছে তো যেতিয়া আপুনি সোধে যে তোমাৰ কোনোবা এক্স বয়ফ্ৰেণ্ড আছিলে নেকি কেনেকুৱা আছিলে এইবোৰ বহুত সেনচিটিভ টপিক হয় যে এটা এবিউজিভ ৰিলেশ্যনশ্বিপ যোৱাৰ পিছত আকৌ যদি বস্তুবোৰ সোধা যায় তেতিয়া কি হয় ট্ৰিগাৰ কৰা যায় বস্তুখিনি হয়নে তো যিহেতু তেনেকুৱা ধৰণৰ হয় গতিকে আমি সেই মেণ্টেল হাৰ্ম আৰু ফিজিকেল হাৰ্মৰ পৰা তেওঁলোকক পুৰা সুৰক্ষা দিব লাগিব যিমান পাৰো আমি সুৰক্ষা দিব লাগিব তাৰ পিছত আৰু এটা বস্তু আছে যে আমি কাকো ফোৰ্স কৰিব নোৱাৰো যে তুমি মোৰ ষ্টুডেন্ট হয় বা মই তোমাক চিনি পাওঁ সেইকাৰণে তুমি আহা মোৰ ৰিচাৰ্চত পাৰ্টিচিপেট কৰা সেইটো আমি কৰিব নোৱাৰো ঠিক আছে কোনোবাই যদি নিবিচাৰে নাই ওকে আমি ফোৰ্স কৰিব নোৱাৰো আৰু আছে যে আমি প্ৰাইভেচিক ৰেসপেক্ট কৰিব লাগিব ঠিক আছে যে নাই মই মোৰ ইনফৰমেশন খিনি শেয়াৰ কৰিব নিবিচাৰো তো মই গৈ ফেলে তাতে আহা না প্লিজ মোৰ ৰিচাৰ্চত পাৰ্টিচিপেট হৈ দিয়া না এইবোৰ কাম মানে কৰিব নোৱাৰো ঠিক আছে তাৰ পিছত আছে আমাৰ কনফিডেন্সিয়ালিটি এটা কনফিডেন্সিয়ালিটি খুব ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ যেতিয়া বিশেষকৈ সাইকোলজিক্যাল ৰিসাৰ্চত কি হয় ধৰি লওক এডজাষ্টমেন্ট ইস্যুজ যে নাই মোৰ মাৰ লগত মোৰ ৰিলেশ্যনশ্বিপটো ভাল নহয় মই তেওঁক ভাল নাপাওঁ তেওঁ এনেকুৱা কিছুমান কাম কৰিছে বা তেওঁ মোৰ দেউতাক এনি টাইম গালি পাৰি থাকে বা তুমি ফেইলিয়ৰ হয় তুমি ইউজলেছ হয় তুমি মোক এটা বস্তু কিনি দিব নোৱাৰা এনেকুৱা ধৰণৰ ষ্টেটমেন্টবোৰ কয় কাৰণে মই সৰুৰ পৰা মাৰ প্ৰতি মোৰ তেনেকুৱা একো মানে ভাল মনোভাৱ নাই তো এনেকুৱা ধৰণৰ বস্তু যেতিয়া আপোনাক শ্বেয়াৰ কৰে আপোনাক বহুত বিশ্বাসত শ্বেয়াৰ কৰা হয় নে গতিকে সেই বিশ্বাসটো ৰক্ষা কৰা সেইটো আমাৰ দায়িত্ব হয় যে আমি কাৰোবাক বিশ্বাস কৰি এটা ইনফৰমেশন কম যে এনেকুৱা ধৰণৰ কথা তাৰ পিছত যে হেৰি যে জানানে তাইৰ অমুক এই যে আমাৰ যে ওচৰৰ যে অমুকৰ যে অমুক তাইৰ অমুক এইবোৰ কথা ডিসক্লোজ কৰাৰ কথা নহয় ঠিক আছে সেইটো হৈছে কনফিডেন্সিয়ালিটি
আৰু নেক্সট আছে আমাৰ ইনফৰ্মড কনসেন্ট ইনফৰ্মড কনসেন্টত কি হয় আমি এটা পুৰা পাৰমিশন লৈ লওঁ যে আপুনি এই যে ৰিসাৰ্চটো কৰিছো আপুনি তাতে voluntarily আপুনি willingly participate কৰিছে নে মানে ইয়াতে একো ফোর্স পার্টিসিপেশন হ'ব নোৱাৰে ঠিক আছে তো তেতিয়া কি হয় তেওঁলোকে যেটা কয় যে মই ইন্টাৰেস্টেড হয় এই ৰিসাৰ্চটোত ময়ো এনেকে কিবা নতুন চাগে শিকিব পাম ময়ো জইন কৰিব বিচাৰিছো তো তেনেকুৱা ধৰণৰ যেতিয়া আহি তেওঁলোকে কয় তেতিয়া যাওকে ইনফৰ্ম কনসেন্ট আৰু ইনফৰ্ম কনসেন্ট অকল মুখৰ কথা নহয় এটা পুৰা স্লিপত বা পেপাৰত সাইন কৰা যায় যে ইয়েস মই মোৰ পুৰা সন্মতি দিছো যে মই এই ৰিসাৰ্চটোত পাৰ্টিসিপেট কৰিম আৰু কেতিয়াবা কি হয় সৰু ল'ৰা ছোৱালী বা যিবোৰ আন্ডাৰ এজ বা এনেকুৱা কিছুমান মানুহ থাকে যোনে নিজে কনসেন্ট দিব নোৱাৰে তো তেতিয়া কি হয় তেওঁলোকৰ যোন অভিভাৱক থাকে বা গাৰ্ডিয়ান থাকে তেতিয়া কি হয় তেওঁলোকে কনসেন্টটো দিয়ে যে হয় মোৰ বাচ্চাটোই এই ৰিসাৰ্চটোত জইন কৰিব বা যে নাই মোৰ বাচ্চাটোই এই ৰিসাৰ্চটোত জইন নকৰে ঠিক আছে তেনেকুৱা এটা কথা আৰু হৈছে যে যোনেই নহওক কিয় আপোনাৰ পাৰ্টিচিপেণ্টে ধৰি লওক 70% কামলৈকে আপোনাৰ কৰিছে কিন্তু 80% মানত মানে তেওঁ ভাবিছে যে নাই মোৰ এইটো কিবা ঠিক লগা নাই মই বিচৰা নাই মোৰ নাই নহব মোৰ বেলেগ অসুবিধা হৈ আছে গতিকে মই বস্তুটো এৰি দিব বিচাৰিছো গতিকে সেই তাতে আপুনি ফোর্স কৰিব নোৱাৰে যে নাই তুমিতো কৰিবই লাগিব হেৰি কৰিবই লাগিব তো সেই বস্তুটো কৰিব আমি নোৱাৰো আমি তেওঁলোকে যিহেতু ৰিসাৰ্চটো এৰি দিব বিচাৰিছে গতিকে সেইটো আমি সন্মতি দিবই লাগিব ওকে তেওঁলোকৰ ডিসিশন ৰেসপেক্ট কৰাটো আমাৰ ফাৰ্স্ট প্ৰায়োৰিটি হয় ওকে আৰু এটা আছে আমাৰ ডিসেপশন আৰু ডিব্রিফিং হা তো এটা ডিসেপশন আৰু ডিব্রিফিং কি হয় কেতিয়াবা কি হয় আমি আমাৰ ৰিসাৰ্চৰ আসল অবজেক্টিভটো নকওঁ গোটেই মেইন মোটিভটো আমি কিয় নকওঁ আমি ভাবো যে সাগে পাৰ্টিসিপেন্টে মানে আমি বিচৰা মতে বা তেওঁলোকক ভাল দেখা হোৱা মতে এক্ট কৰিব পাৰে বা ৰেসপন্সিবল দিব পাৰে তো আমি তেওঁলোকক ডিসিভ কৰি থৈ দিওঁ আমি তেওঁলোকক গোটেই আইডিয়াটো নিদিয়ে অকণমান মিছা কথা কৈ থৈ দিওঁ তো এইটো ডিসেপশন হয় তাৰ পিছত কি হয় যেতিয়া আমাৰ ৰিসাৰ্চটো আলটিমেটলি হৈ যায় ৰিসাৰ্চটো হৈ যোৱাৰ পিছত আমি কি কৰিব লাগে আমি তেওঁলোকক ভালকে ক্লাৰিফাই কৰি দিব লাগে আমি তেওঁলোকক ভালকে বুজাই দিব লাগে যে এই ৰিসাৰ্চটো অমুক কাৰণত কৰা গৈছিলে আৰু এইখিনি কাৰণৰ কাৰণে আপোনালোকৰ পৰা আমি কথাখিনি লুকুৱাইছো আৰু আপোনালোকৰ যদি কিবা ডাউট আছে প্লিজ আমাক সুধিব ঠিক আছে তো সেইটো আমাৰ দায়িত্ব হয় কেতিয়াবা হৈ যায় আমি কৰো তেনেকুৱা সেইটোৱে তাৰপিছত এতিয়া আমাৰ হৈছে লাষ্ট আমাৰ যেটো টপিক হয় এই বিষয়টোৰ আমাৰ শেষ টপিক সেইটো হৈছে আমাৰ ইন্ডাকটিভ মেথড আৰু ডিডাকটিভ মেথড ঠিক আছে ওকে তো এটা ইন্ডাকটিভ মেথড কি হয় ইন্ডাকটিভ মেথডত আমাৰ পাৰ্টিকুলাৰ টু জেনাৰেললৈকে আমি যাওঁ পাৰ্টিকুলাৰ যেনেকে যোনে লজিক হেৰি লজিক এণ্ড ফিলচফি পঢ়িছে বা এনেকুৱা ধৰণৰ আৰ্গুমেন্টস তেনেকুৱা চাইছে তেওঁলোকে জানে যে ধৰি লওক ক্ৰ'জ ইন আছাম আৰ ব্লেক মানে
অসমৰ কাউৰীবোৰ কলা, নেদাৰলেণ্ডৰ কাউৰীবোৰ কলা, আয়াৰলেণ্ডৰ কাউৰীবোৰ কলা, বাংলাদেশৰ কাউৰীবোৰ কলা। গতিকে চব কাউৰীয়ে, পৃথিৱীৰ চব কাউৰীয়ে কলা। ঠিক আছে, তো ইয়াতে কি হ'ল, আমি পাৰ্টিকুলাৰ পৰা এটা আমি জেনেৰেললৈকে আহো। ঠিক আছে, তো ইয়াতে আমাৰ কি হয়, আমি সৰু 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 বস্তুবোৰ গোটাই ফেলাই এটা আমি ডাঙৰ থিয়ৰী বনাই দিওঁ। সেইটোৱে হৈছে আমাৰ ইণ্ডাকটিভ মেথড। তাৰপিছত আছে ডিডাকটিভ। ডিডাকটিভত কি হয়, আমি আমাৰ হাতত অলৰেডি তথ্যটো থাকে যে গোটেই পৃথিৱীৰ কাউৰীবোৰ কলা, তেনেকে ধৰণৰ আমাৰ এটা থিয়ৰিও থাকিব পাৰে। তো সেই থিয়ৰিটোক আমি প্ৰুভ কৰিবলৈ চাওঁ, মানে টেষ্ট কৰিবলৈ। ঠিক আছে, লিখা আছে থিয়ৰিটোত যে চব কাউৰী কলা, মই চাম নহয়। ঠিক আছে, ধেমাজিত থকা কাউৰীবোৰ কলা, নলবাৰীৰ কাউৰীবোৰ কলা, তাৰপিছত অন্ধ্ৰপ্ৰদেশৰ কাউৰীবোৰ কলা, থাইলেণ্ডৰ কাউৰীবোৰ কলা, হয় চাগে? ঠিকেই, থিয়ৰিটোৱে ঠিকে কৈছে যে গোটেই পৃথিৱীৰ কাউৰীবোৰ কলা। তো এইটোৱে হৈছে ডিফাৰেঞ্চ। এটাত কি হয়, এটাত আমি সৰু সৰু ইনফৰমেশ্যনৰ পৰা পুৰা এটা আমি নতুন থিয়ৰি বনাই দিওঁ, আৰু এটাত কি হয়, আমাৰ হাতত অলৰেডি থিয়ৰিটো থাকে, কিন্তু আমি আকৌ থিয়ৰিটোক টেষ্টিফাই কৰোঁ। অ'কে, সেইকাৰণে ইণ্ডাকটিভ মেথডক কোৱা হৈছে বটম আপ এপ্ৰোচ, আৰু এইফালে ডিডাকটিভ মেথডক কোৱা হৈছে টপ ডাউন এপ্ৰোচ। ঠিক আছে, দেন ইণ্ডাকটিভ কি হয়, অলপ কম ষ্ট্ৰাকচাৰ্ড হয়, আৰু এইফালে ডিডাকটিভ বহুতখিনি ভাল ষ্ট্ৰাকচাৰ্ড হয়। কাৰণ কি থিয়ৰি এটা বনাব হলে আমি খিচিৰ মিচিৰ অৰ তৰ পৰা বেলেগ বেলেগ জেগাৰ পৰা ইনফৰমেশ্যনবোৰ চাওঁ, হয়নে? কিন্তু যেতিয়া আমি কিবা এটা টেষ্টিফাই কৰিব লাগে, আমি অলৰেডি এটা ডিফাইন্ড প্ৰচিডিউৰ এটা জানো। গতিকে থিয়ৰি যেতিয়া নতুনকে বনাবলগীয়া হয়, তেতিয়া কি হয়, তেতিয়া বহুতখিনি সময় লয়। কিন্তু এটা থিয়ৰি প্ৰুভ কৰিব হলে ইমানখিনি সময় নালাগে, যিহেতু অলৰেডি বস্তুটো এষ্টাব্লিছ হৈ আছে। তো এইটোৱে হৈছে আপোনালোকৰ ইণ্ডাকটিভ মেথড আৰু ডিডাকটিভ মেথড। ঠিক আছে, এতিয়া ইয়াতে কি কি আছে মই এবাৰ পঢ়ি দিছো। তো আমি চেপ্টাৰটো কিহৰ ওপৰত আছিলে যে মনোবৈজ্ঞানিক গৱেষণাৰ সংজ্ঞা আৰু লক্ষ্য কি। তো এতিয়া উপস্থাপনৰ উদ্দেশ্য হৈছে যে মনোবৈজ্ঞানিক গৱেষণা লক্ষ্য, নৈতিকতা আৰু গৱেষণা পদ্ধতি বুজাৰ বাবে। তাৰপিছত ভূমিকা হৈছে মানৱ আচৰণ সম্পৰ্কীয় সমস্যা আৰু গৱেষণাৰ প্ৰয়োজনীয়তা। তাৰপিছত গৱেষণা কি, জ্ঞানৰ ভাণ্ডাৰত নতুন তথ্য সংযোজনৰ বৈজ্ঞানিক প্ৰক্ৰিয়া। গৱেষণা শব্দটো উৎপত্তি ক'ৰ পৰা, ফৰাচী শব্দ ৰিচাৰ্চে এই শব্দৰ পৰা উৎপত্তি হৈছে। তাৰপিছত গৱেষণাৰ সংজ্ঞা কি, যে পদ্ধতিগত, বস্তুনিষ্ঠ আৰু বৈজ্ঞানিক অনুসন্ধান। মনোবৈজ্ঞানিক গৱেষণাই কি হয়, আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়ন। তাৰপিছত গৱেষণাৰ বৈশিষ্ট্য কি হয়, যে পদ্ধতিগত হয়, বৈজ্ঞানিক হয়, বস্তুনিষ্ঠ হয় আৰু যুক্তিসংগত হয়। তাৰপিছত আছে পদ্ধতিগত স্বভাৱ, নিৰ্দিষ্ট ধাপ অনুসৰণ কৰা হয়। তাৰপিছত বস্তুনিষ্ঠতা কি হয়, যে ব্যক্তিগত পক্ষপাত মুক্ত তথ্য বিশ্লেষণ। তাৰপিছত আমাৰ আছে সমস্যা সমাধানত গৱেষণা, যে কাৰণ চিনাক্তকৰণ আৰু সমাধান প্ৰদান। তাৰপিছত আছে গৱেষণাৰ লক্ষ্য, বৰ্ণনা, ব্যাখ্যা, পূৰ্বাভাস, নিয়ন্ত্ৰণ, প্ৰয়োগ। তাৰপিছত আছে বৰ্ণনা, কি, ক'ত, কেনেকে ঘটিছে। তাৰপিছত ব্যাখ্যা যেতিয়া কৰো, ব্যাখ্যা আমি কি কৰো, যে আচৰণৰ কাৰণ ব্যাখ্যা কৰো।
তাৰ পিছত আছে পূৰ্বাভাস মানে প্ৰেডিকশ্যন যে ভৱিষ্যত আচৰণৰ অনুমান আমি কৰি ল'ব পাৰো তাৰ পিছত আছে নিয়ন্ত্ৰণ আচৰণত পৰিৱৰ্তন আনিবলৈ হস্তক্ষেপ এতিয়া আছে আমাৰ প্ৰয়োগ বাস্তৱ সমস্যাৰ সমাধান তাৰ পিছত আছে উত্তম গৱেষণাৰ বৈশিষ্ট্য স্পষ্ট উদ্দেশ্য উপযুক্ত নক্সা তাৰ পিছত আছে যে গৱেষণাৰ প্ৰক্ৰিয়াটো কেনেকুৱা আমি ধাৰণা সমস্যা অনুমান আৰু তাৰপিছত তথ্য সংগ্ৰহ কৰি ফেলে আমি এটা ৰিজাল্ট এটা পাওঁ ঠিক আছে তাৰ পিছত আছে গৱেষণাৰ ধাৰণা পৰ্যবেক্ষণ আৰু সাহিত্য পৰ্যালোচনা তাৰপিছত সমস্যা নিৰ্ধাৰণ স্পষ্ট আৰু নিৰ্দিষ্ট সমস্যা তাৰ পিছত আমাৰ আছে অনুমান পৰীক্ষণযোগ্য অস্থায়ী বক্তব্য তাৰ পিছত আছে গৱেষণা নক্সা গৱেষণাৰ কাঠামো তাৰ পিছত আছে তথ্য সংগ্ৰহ সাক্ষাৎকাৰ হওক বা পৰ্যবেক্ষণ হওক বা পৰীক্ষাৰ জৰিয়তে কৰা হয় তাৰ পিছত আছে সম্ভাৱনা ভিত্তিক নমুনা আৰু অসম্ভাৱনা ভিত্তিক নমুনা যেটো আমাৰ probability sampling non probability sampling এই গুটেখিনি বস্তু কিন্তু ৰিসাৰ্চ প্ৰসেসৰ ভিতৰত আহি আছে দেই তাৰপিছত আছে তথ্য বিশ্লেষণ গুণাগত আৰু পৰিমাণগত ঠিক আছে দেন সিদ্ধান্ত যে লাষ্ট ৰিজাল্টস আমাৰ কি হ'ব সাধাৰণীকৰণ আৰু তথ্য গঠন এইখিনি আমাৰ যে ফাইনেল ৰিজাল্টস এইখিনি পাইছো আমি তাৰ পিছত আমি চাইছো এথিক্স গৱেষণাৰ নৈতিকতা আমি চাইছো হেয়া হৈছে অংশগ্ৰহণকাৰীৰ সুৰক্ষা আমি চাব লাগিব তাৰ পিছত আমি সন্মান দিব লাগিব যি সকলে এই গৱেষণাত পাৰ্টিসিপেট কৰিছে আমি তেওঁলোকক সন্মান দিব লাগিব তাৰ পিছত গোপনীয়তা অৰ্থাৎ যিখিনি ইনফৰমেশন যিখিনি তথ্য আমাক দিছে সেইখিনি আমি সুৰক্ষিতভাৱে ৰাখিব লাগিব যে জুনে টুনে পাই গল তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে তাৰ পিছত আছে নাম গোপনতা যেতিয়া ইনফৰমেশন দিয়ে যে তেওঁলোকৰ আমি কেতিয়াও সাইকোলজিৰ এটা নিয়মে আছে যে আমি কেতিয়াও সম্পূৰ্ণ নামটো নিলিখো আমি সদায় ইনিশিয়েলস লিখো যে কাৰোবাৰ নাম আছে আয়ুষ্মান দাস তো আমি এডি লিখো বা কেতিয়াবা XYZ বুলি তেনেকে লিখি থৈ দিও তো সেইবোৰ যাতে পুতুকে কোনোবা ইনফৰমেশনবোৰ হাতত পৰিলেও এনেকে চিনাক্তকৰণ কৰিব নোৱাৰে সেই গুটেখিনি বস্তু আমি চাওঁ তাৰ পিছত অৱগত সন্মতি যে পাৰ্টিসিপেট কৰিব নে নাই হেতু আমি এটা কনসেন্ট লৈ লওঁ আমি এটা পাৰমিশন লৈ লওঁ তাৰছত প্ৰতাৰণা এই যে মই কৈছিলো ডিসেপশন আৰু ডিব্ৰিফিং যে আমি যদি কিবা এটা কথা লুকাইছো ৰিসাৰ্চৰ সূত্ৰে আমি সেই হৈ যোৱাৰ পিছত আমি গুটেইখিনি আসলকে বুজাই ক'ব লাগে যে এইখিনি এনেকুৱা বস্তুৰ কাৰণে হৈছে তাৰ পিছত আছে নিগমমূলক পদ্ধতি আৰু আগমমূলক পদ্ধতি যেটো আমি পঢ়িলো এই যে ইন্ডাকটিভ ৰিজনিং আৰু ডিডাকটিভ ৰিজনিং ইন্ডাকটিভ ৰিজনিংত কি হৈছে আমাৰ আমি পাৰ্টিকুলাৰৰ পৰা জেনাৰেললৈকে যাওঁ যে পাৰ্টিকুলাৰ কেনেকুৱা ধৰি লওঁ যে ধেমাজিৰ কাউৰীবোৰ কলা গুৱাহাটীৰ কাউৰীবোৰ কলা তাৰ পিছত লখিমপুৰৰ কাউৰীবোৰ কলা তো কি হয় গুটে অসমৰ কাউৰীবোৰ কলা এটা পাৰ্টিকুলাৰ বস্তু আমি লক্ষ্য কৰিছো তাৰছত আমি জেনাৰেল এটা ভিউ দি দিছো তাৰ পিছত ডিডাকটিভত কি হয় অলৰেডি আমাৰ থিওৰিটো থাকে সেই থিওৰিটো আকৌ কি কৰো আমি ভেৰিফাই কৰো যে আজিৰ যুগত এই থিওৰিটো চলি আছে নে নাই এই যে আমাক যে কৈছে মাহতে যে কৈছে সব কাউৰী কলা চাও ময়ো চাও তেনেকে এটা মানে আইডিয়া ঠিক আছে তাৰছত মই চাইছো ধেমাজিৰ কাউৰীও দেখোন কলা গুৱাহাটীৰ কাউৰীও কলা মানে ঠিকে আৰু যে সবৰে হেৰি কাউৰীবোৰ কলাই তো এইটোৱে হৈছে ডিডাকটিভ আৰু ইন্ডাকটিভ
তো মেজৰ বস্তুটো হ'ল যে ইণ্ডাক্টিভত আমি থিয়ৰী পাই যাওঁ এটা আজিলৈকে মানে ধন্যবাদ